চিৰাঙৰ বিজনী আবাদীপাৰাত বনৰীয়া গৰুৰ আক্ৰমণ। আহত ৩জনকৈ ব্যক্তি, ইয়াৰে এগৰাকী মহিলা। আহত ব্যক্তি ৩জন ক্ৰমে আবাদীপাৰাৰ নিবাসী পূৰ্ণিমা ৰায় আৰু ভাওৰাগুৰিৰ নিবাসী নজমুল আলী, ডাকপাৰাৰ নিবাসী মহৰ আলী। আহতসকলক চিকিৎসালয়ত লৈ যোৱা হয়। ইয়াৰে আহত মহিলা পূৰ্ণিমা ৰায়ক বিজনী মহকুমা অসামৰিক চিকিৎসালয়ত লৈ যোৱা হয় যদিও কৰ্তব্যৰত চিকিৎসকে মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে কাজলগাঁৱলৈ প্ৰেৰণ কৰে। বিজনী ভাৰত-ভূটান সীমান্তৱৰ্তী মানাক ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে এই প্ৰাপ্তবয়স্ক বনৰীয়া গৰুটো। নিশা ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা বনৰীয়া গৰুটোৱে আবাদীপাৰা, ডাকপাৰা, ভাওৰাগুৰি অঞ্চলত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰিছে। সাম্প্ৰতিক অঞ্চলটোত বনৰীয়া বিভাগ আৰু আৰক্ষী উপস্থিত হৈ বনৰীয়া গৰুটো খেদিবলৈ চেষ্টা চলাই আছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। সাইডত খালি কি ভিডিও টান্দা নবুঝে কিয় নবুঝে নাকি খালি ভাল কথা বলি বিয়া হেৰা অলপ ওচৰত গৈ ফটো মাৰিবি। ক'ত গেল বড় ভাঙা ছিল কি মাৰি আছ তই ৰাতিপুৱাৰ ভাওতেই আহিছে, আহি দক্ষিণ আবাদীপাৰা গাঁৱৰ দক্ষিণ ফালেদি সোমাই বনৰীয়া হয়, বনৰীয়া গৰু এইটো সোমাই অৰণ্যৰ পৰাই আহিছে, জংঘলৰ পৰাই আহি মানে ইয়াতে 3জন মানুহ খাল কৰিছে। খাল কৰি আৰু মহিলা একজন আছে, বাকী কি ক'ব নোৱাৰে। কিন্তু এতিয়ালৈকে আবাদীপাৰা পাৰ কৰি গাঁৱতে সোমাই আছে, এতিয়ালৈকে খেদিব পৰা নাই। মানুহ বহুত ভেটাৰিঙি আছে, প্ৰশাসনৰ পৰা মানুহ আহিছে আৰু ফৰেষ্টৰ পৰা মানুহ আছে, এতিয়ালৈকে বস্তুটো খেদি পঠিয়াব পৰা নাই। এতিয়ালৈকে গাঁৱতে সোমাই আছে আৰু কি। কিন্তু সোনকালে তেওঁলোকক ৰিকুৱেষ্ট কৰোঁ বা আপত্তি কৰোঁ, তেওঁলোকে অতি সোনকালে বস্তু গাঁৱৰ পৰা মানে খেদাই পঠিয়ায়, নহ'লে মানুহক আৰু আতংক উঠিব, লগতে আৰু হয়তো কাৰোবাক ভাল কৰিব পাৰে। এইখিনি আৰু পুৱাতে দোকানত যে চাহ খাই কিনে আৰু কামত যাব ওলাইছোঁ, এতিয়া যে ৰাস্তাৰ পৰা আহিলে আৰু মাৰি দিছে ফোন কৰি, মোবাইল ফোন ভাঙছে আৰু মাথাত দুখ পাইছোঁ, এই বুকুত দুখ পাইছোঁ, ভৰিত দুখ পাইছোঁ।